ডিফু আহি মোৰ গাড়ী লোডিঙত লগাই দিছো। এতিয়া চেইন লুট কৰিছে এটা আৰু এটা চেইন আছে, চেইন লুট কৰিছো, টায়াৰত লাগি আছে আৰু গুটকা দি ওখ কৰি দিম। চেইনটো লুট কৰিছে, এতিয়া এক সাইডত আছে, এই কাৰণে কাছুৱাৰ পৰা অলপ তেলৰ উঠি গৈছে। এনেকুৱা অৱস্থাত যদি গাড়ী আগে পিছে কৰিলে পিনটো ভাঙাৰ ভয় থাকে। এটা লোডিং হৈ গল আৰু এটা আছে, এইটো উঠাব তাৰপিছত হৈ যাব। এটা চেইনৰ ওয়েট 13 টন 14 টন হ'ব। 14 টন হয় যদি দুটা হ'ব 28 টন। আমাৰ গাড়ীৰ লোডিং হৈ গল আৰু মোৰ গাড়ীতে ডিজেল নাই, ডিজেলো ভৰাব লাগিব। মোৰ গাড়ীত তিনিটা বস্তু লোড হৈছে, দুটা চেইন আৰু এটা হুক আছে। হুকটো দেখাম কিমান ডাঙৰ আছে। হুক আছে এটা, তাৰে ওয়েট 1.5 টন মান হ'ব। আৰু এই হুকটো চাওক কিমান ডাঙৰ আছে। টেলাৰৰ পিছফালে আছে, তো ভালকৈ বান্ধি দিছো, নহলে টেলাৰৰ পিছফালেটো জাৰ্কিং বেছি মাৰে আৰু এইফালে ৰাস্তা বেয়া। হুকটো কিমান ডাঙৰ আছে, মোৰ কমৰলৈকে আহি আছে। লোডিং শেষ কৰি মই আহি গৈছো ভাত খাবলৈ, আৰু আজি বনাইছে মেছত আলু আৰু মাছ বনাইছে। পুৱা চাহ আৰু খালি বিস্কুটে খাইছিলো, ভোক বেছি লাগিছিলে। মোৰ ভাত খোৱা হৈ গল, আধা ঘন্টা ৰেষ্ট কৰি লওঁ আৰু ডিজেলো ভৰাব লাগে। ডিজেল জিচিবি দি আমি লৈ আহিম। এক ড্ৰাম জিচিবি ডিজেল লৈ আহি গৈছে আৰু এইটো ড্ৰামত আছে 240 লিটাৰ। চাও 240 লিটাৰ ফুল হয় কি নাই। ডিজেল ভৰি আমিও গাত ধোৱা নাই, গা ধুই লম। ডিফুৰ পৰা ওলাওতে আমাৰ 4টা বাজি গল আৰু এইটো হয় ডিফুৰ কাৰেং বাছ ষ্টেচন। ইয়াতো ট্ৰেইন ষ্টেচন আছে। বজাৰত ডাঙৰ গাড়ী লৈ গলে অলপ অসুবিধা হয়, গাড়ী কেইটা ৰাস্তা চাইডতে ৰাখি দিয়ে। জংঘল আহোতে আহোতে আমাৰ খুন্দিয়াই হৈ গল। এতিয়া মই উঠি আছো 3 নম্বৰ গিয়াৰত আৰু আজি লোড কম আছে, আজি 29 টন আছে আৰু মেচিনটো আছে 36 টন আছে। 2 নম্বৰত টানি লৈ আহি পালো লামডিং আৰু 90 কাৰণে মই ৰখিছিলো। তেতিয়া সময় হৈছে 10টা। এতিয়া ঘুমাম, তেতিয়া অলপ ভিৰ ভাড়া কম থাকিব। ইয়াত ৰাস্তাৰ কাম চলিছে, তো ওৱান ৱে কৰি দিছে। এইটো চাইড ৰাস্তা সৰু আছে, তাতে গাড়ী আহিছে, তাৰ কাৰণে ৰখিছো মই। আজি সোনকালে ঘুমাই গৈছো, 12টাৰ পিছত আহিলে ইমান গাড়ী চাড়ী নাথাকে। আৰু ইয়াত হৈ আছে বিয়া, এই বিয়াৰ কাৰণে সব গাড়ী কেইটা ৰাস্তাতে ৰাখি দিছে আৰু ৰাস্তা এনে সৰু আছে। ইয়াৰ পৰা ভালকৈ পাৰ হ'ব লাগিব, নহলে বাই চান্স লাগি গলে অসুবিধাই হ'ব। অটো ৰাখি ক'ত ড্ৰাইভাৰ গুচি গৈছে, হৰেন মাৰিছো অহা নাই। লামডিং আহি আমাৰ গাড়ী খালী কৰাৰ কাৰণে লগাই দিছো। এটা চেইন নমাইছে আৰু এটা চেইন গাড়ীতে আছে। ইয়াত জাগা অলপ কম আছে, তো মই গাড়ী বেক কৰি লগাই দিছো আৰু ডিচেগেল আৰু টৰ্চন লগাই ৰাখিছে। সিহঁতে উঠালে মই গাড়ী ওলাই দিম। মই এতিয়া গাড়ী ঘূৰাই ৰাখি দিম, তো পুৱাৰ কাৰণে ইমান অসুবিধা নহব। পুৱা চিধা গাড়ী ষ্টাৰ্ট কৰিম আৰু আকৌ যাম ডিফু। আজিৰ কাৰণে ইমান